Namaskar, welcome to Sure Success. So we are discussing tenses. Tenses is the expression of time of an action. আমি যোৱাটো ভিডিঅ'ত অলৰেডি এইখিনি কথা ডিসকাস কৰিছো. So এতিয়ালৈকে আমি ডিসকাস কৰিলো simple present, past and future, and today I am going to discuss the continuous form. Present continuous, past continuous and future continuous. So বলা সময় নষ্ট নকৰাকৈ আমি আৰম্ভ কৰো. First one is present continuous, which is also known as present progressive tense. Progressive বুলিও কোৱা হয়. So korbat present progressive পাই গলা, past progressive পাই গলা, তাত confusion হোৱাৰ কোনো দৰকাৰ নাই. Continuous. Continuous. The word itself denotes the continuation of an work. যিকোনো এটা কামৰ যে কন্টিনিউ হৈ আছে, একে লেঠাৰিয়ে হৈ আছে, এই ওয়ার্ডটো শুনিয়ে আমি গম পাওঁ. গতিকে বলাই দিয়ে আমি চাই যে ইউজেস বোৰ কি, যে প্ৰেজেন্ট কন্টিনিউয়াস আমি কোত কোত ইউজ কৰো. যদি এটা ফার্স্ট আমি কন্ডিশনটো চাওঁ যে an action going on at present. আমি কেতিয়া ইউজ কৰো যে an action যিকোনো এটা কাম going on at present, যে বৰ্তমান মুহূৰ্তত মই কৈ আছো, এই কৈ থকা মুহূৰ্তত কন্টিনিউ ধৰি হৈ থকা যিকোনো এটা কামৰ বৰ্ণনা দিবলৈ আমি ইউজ কৰো প্ৰেজেন্ট কন্টিনিউয়াস. ধৰা আমি এতিয়া কি কৰি আছো, we are reading now. আমি এই মুহূৰ্তত কি কৰি আছো, আমি পঢ়ি আছো, হয় নে নহয়? So we are reading now. So শব্দবোৰ অকমান মন কৰি যাবা. now এইবোৰ হৈ গল ক্লুজ, এইবোৰ কি ওয়ার্ডস. now, at present, এইবোৰ ওয়ার্ড আমি ইউজ কৰিব পাৰো while writing present continuous tense. গতিকে প্ৰথম কন্ডিশনটো আমি বুজি পালো যে যিকোনো এটা কাম যেতিয়া আমি কৈ আছো, সেই মুহূৰ্তত আমি কৰিও আছো, সেইটো বুজাবলৈ আমি ব্যৱহাৰ কৰো প্ৰেজেন্ট কন্টিনিউয়াস. আমি বহুত এক্সাম্পল দিব পাৰো, বহুত সেন্টেন্স লিখিব পাৰো এক্সাম্পলত. মই একোবামান এক্সাম্পল দি মই বৰ কৰিব বিচৰা নাই, তোমালোকে ঘৰত নিজে ট্ৰাই কৰিবা. মই ইয়াত লিখিছো we are reading now, we are speaking now, we are eating now. আমি কৰি আছো, এই মুহূৰ্তত আমি কৰি আছো, এই ঘটনাবোৰত আমি ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস. So second condition to তোমালোকে চোৱা যে a temporary action which may not be happening at the time of speaking, and I am writing an example also here. So কি লিখিছো যে এটা temporary action যিটো may not be happening at the time of speaking, কোৱাৰ সময়ত হৈ থকা নাই, কিন্তু সেই মুহূৰ্তটো we can use present continuous. এই সেন্টেন্সটো যদি চোৱা যে I am reading 3 mistakes of my life. So 3 mistakes of my life যেটো মই কোটেশনত লিখিছো, it's a name of a book. তোমালোকে নিশ্চয় পঢ়িছাই, চেতন ভগতৰ এখন খুবেই ভাল লগা কিতাপ. গতিকে মই ইয়াত কৈছো যে এই মুহূৰ্তত মই তোমালোকক কৈছো যে I am reading 3 mistakes of my life. It means what? যে মই পঢ়ি আছো জানো এই মুহূৰ্তত, মইতো কিতাপখন পঢ়ি থকা নাই. গতিকে ইয়াত কোৱা হৈছে, কন্ডিশনটো ক্লিয়াৰলি কোৱা হৈছে যে সেইবোৰ কথা ইয়াৰ ভিতৰত আহিব, এইটো ক্যাটাগৰীত পৰিব যিবোৰ কথা আমি কৰি আছো. মই ধৰা কিতাপখন পঢ়ি আছো, যদিও এই মুহূৰ্তত মই পঢ়ি থকা নাই, কিন্তু এখন কিতাপ পঢ়ি থকা 3 mistakes of my life পঢ়ি থকাৰ কামটো মই কৰি আছো. ধৰা আমি সকলোৱে বহি কথা পাতি আছো, কিবা এটা কথা ওলাল, আমি কেনেকৈ লকডাউন পাৰ কৰিছো, সেই মুহূৰ্তত মই কলো যে I am reading 3 mistakes of my life. যদিও সেই মুহূৰ্তত মই পঢ়ি থকা নাই, কিন্তু মই কিতাপখন পঢ়ি থকা কামটো কৰি আছো. সেই মুহূৰ্তত কামটো নহলেও ইন প্ৰগ্ৰেছ, কন্টিনিউ হৈ আছে কামটো, সেই মুহূৰ্তৰ বাবে স্থগিত হৈ আছে, কিন্তু কিতাপখন পঢ়ি থকা কামটো হৈ আছে. 2 দিন পিছত পঢ়ি শেষ হৈ যাব মোৰ কিতাপখন. বুজি পাইছা নিশ্চয়? সেইভাবে কৈছে যে which may not be happening at the time of speaking. কৈ থকাৰ সময়ত কামটো হৈ থকা নাই, কিন্তু কামটো হৈ আছে. So I think এটো তোমালোকে বুজিলা. So বলা আমি next condition to চাও. So এই পিছৰ condition to কি লিখিছো যে an action that has been arranged to take place in near future.
তোমালোকে শুনিয়ে নিশ্চয় বুজি পাইছা যে যিকোনো এটা কাম যেটো অলৰেডি উই হেভ এৰেঞ্জড আমি অলৰেডি প্ল্যান কৰি থৈছো আৰু সেই কামটো আমি কেতিয়া কৰিম ঠিক পিছ মুহূৰ্ততে ক'বলৈ গ'লে নিয়াৰ ফিউচাৰ মিন্স ইয়াত শুনা ভৱিষ্যত কিন্তু নিয়াৰ ফিউচাৰ বহুত দিনৰ পিছত আমি নকৰো যেটো এৰেঞ্জমেন্ট যেটো প্ল্যান আমি কৰি থৈছো সেইটো আমি অলপ সময় বা 2 এদিন পিছত বা কেইদিন মান একদম খুব ওচৰৰ ভৱিষ্যততে আমি কৰিবলৈ গৈ আছো ঠিক সেই মুহূৰ্তত আমি ইউজ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস মই যদি এটা সেন্টেন্স লিখো এই ক্ষেত্ৰত ধৰা মই কি লিখিছো যে I am going to buy a car মই কি কৰিম মই এখন গাড়ী কিনিবলৈ গৈ আছো এই কামটো গাড়ী কিনা কামটো এই মুহূৰ্তলৈকে হোৱা নাই কিন্তু মই পুৰা ফুললি প্ল্যান কৰিছো মই কি গাড়ী কিনিম মোৰ বাজেট কিমান সব এস্টিমেট কৰি কৰ পৰা কিনিম গোটেইখিনি প্ল্যানিং হৈ গৈছে আৰু তাৰ পিছত মই কৈছো যে I am going to buy a car মই এখন গাড়ী কিনিবলৈ গৈ আছো মই ঠিক কেইদিন মানৰ পিছতে মই এই গাড়ীখন আনিম গতিকে যিবোৰ কাম আমি অলৰেডি প্ল্যান কৰি থৈছো আৰু সেই কামটো এই মুহূৰ্তত যদিও হোৱা নাই খুব মানে ওচৰ ভৱিষ্যততেই হ'বলৈ গৈ আছে খুব সোনকালে কৰিবলৈ গৈ আছো সেইবোৰ ক্ষেত্ৰটো আমি ইউজ কৰো প্ৰেজেন্ট কন্টিনিউয়াস তোমালোকে ধৰা ক'ব পাৰা তোমালোকে যে মই এখন নতুন গ্ৰামাৰ কিতাপ কিনিম I am going to buy a new grammar book নতুন গ্ৰামাৰ কিতাপ এখন কিনাৰ তোমালোকৰ প্ৰচেষ্টা চলিছে তুমি ভাবিছা যে মই গ্ৰামাৰ কিতাপ এখন ল'ব লাগে গতিকে এই যেটো তোমাৰ প্ল্যানিং টু বাই দ্য গ্ৰামাৰ বুক আমি সেইটো কোন ক্যাটাগৰীৰ ভিতৰত আনিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস সো আৰু এটা কন্ডিশন আছে which is really very important বলা সেই কন্ডিশনটো আমি শিকিলো আৰু তাৰ পিছত ক'বলৈ গ'লে চাৰিটা কন্ডিশন জনাৰ পিছত আৰু তোমালোকৰ অসুবিধা নহয় to write present continuous sentences so আমি last condition to লিখিছো যে some habits that are continuous or irritating যে কিছুমান অভ্যাস যিবোৰ আমাৰ কন্টিনিউয়াস আমি সদায় কৰি থাকো and very irritating in nature যিবোৰে অন্য মানুহক খুবই আমনি দিয়ে এনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস ধৰা মই যদি এটা সেন্টেন্স লিখো যে you were always talking in class You were always talking in class. তুমি সদায় ক্লাছত কথা পাতি থাকা এই কোৱাৰ মুহূৰ্তত যদিও তাই ক্লাছত নাই বা কথা পাতি থকা নাই কিন্তু কোনো এক ক্লাছৰ প্ৰসংগত কোৱা হৈছে তুমি তোমাৰ বন্ধুক কৈছা যে you were always talking in class আৰু এই কথাটোৱে তোমাক খুব ইৰিটেট কৰে তোমাক খুব আমনি কৰে আৰু এই কথাটো হৈ গ'ল সেই পাৰ্টিকুলাৰ ষ্টুডেন্ট গৰাকীৰ এটা কন্টিনিউয়াস হেবিট কৰিয়ে থাকে তেওঁ ক্লাছত কথা পতা কামটো তেওঁৰ এটা হেবিটত পৰিণত হৈ গৈছে গতিকে যেটো তোমাক ইৰিটেটও কৰিছে এইবোৰ ক্ষেত্ৰত আমি কি ইউজ কৰো যে প্ৰেজেন্ট কন্টিনিউয়াস যে তুমি সদায় দেৰি কৰি আহি থাকা তুমি সদায় পঢ়াৰ সময়ত কান্দিয়েই থাকা এই যোনবোৰ হেবিট যিবোৰে তোমাক ইৰিটেট কৰিছে আমাক অন্য মানুহক ইৰিটেট কৰে এইবোৰ ক্ষেত্ৰতো we can use present continuous so in total আমি চাৰিটা কন্ডিশন we have discussed যত আমি present continuous use কৰো প্ৰথমটো আমি কৈছিলো যে প্ৰেজেন্টত বৰ্তমানত চলি থকা যিকোনো এটা কাম then আমি যে নিয়াৰ ফিউচাৰত হ'ব লগা কামত আমি ইউজ কৰো ইৰিটেটিং নেচাৰ আৰু এটা আমি ডিসকাস কৰিছিলো যে অলৰেডি আমি প্ল্যান কৰি ৰাখিছো আৰু সেই প্ল্যানিংটো আমি we are going to do that সেইটো ক্ষেত্ৰটো আমি ইউজ কৰো প্ৰেজেন্ট কন্টিনিউয়াস now let's see the structure of present continuous the present continuous tense nu কেনেকৈ লিখে আমি চাই লও এবাৰ present continuous ৰ structure টো হৈ গল subject SUB মানে subject মই কালিও কৈছো তোমালোকক so subject ৰ লগত আমি কি ইউজ কৰিম যে am is are তাৰ পিছত আমি কি ইউজ কৰিম main verb MV means what main verb or ing form this is the structure of present continuous tense এটা যদি আমি এটা সেন্টেন্স লিখি দিলো এটা সাবজেক্ট ললো যিকোনো এটা সাবজেক্ট ললো I ললো ধৰা I লগত am is are you have to use only one যে I লগত am is are গুটেই কিটা ইউজ কৰি দিলো হেতু নহয়
আইৰ লগত যোনটো খাব সেইটোহে ইউজ কৰিব পাৰিবা আমি জানো আইৰ লগত লাগে আই এম সো আই এম ইউজ কৰিলো তাৰ পিছত এম মেইন ভাৰ্ব এটা ধৰা ললো আমি ৰিড লৈছো আই এম ৰিড এটা কৈছে নহয় আইএনজি ফৰ্ম ইউজ কৰিব লাগিব ইয়াৰ লগত আইএনজি লগাই দিয়া আই এম ৰিডিং জি পঢ়ি আছা এ বুক ক'ব পৰা নিউজ পেপাৰ ক'ব পৰা হেখিনি তোমাৰ কথা কি ইউজ কৰা এতিয়া সোৱা এইটোৱে হৈ গল স্ট্ৰাকচাৰ এন্ড এম ইজ আৰ দিজ আৰ অক্সিলাৰি ভাৰ্বস আমি কালিও কৈছিলো অক্সিলাৰি ভাৰ্বে হেল্প কৰে মেইন ভাৰ্বক গতিকে এইখিনি কথা মই আকৌ নকওঁ এন্ড ডোন্ট ফৰগেট টু ৰিমেম্বাৰ দ্য স্ট্ৰাকচাৰ যে এই স্ট্ৰাকচাৰটো কি লগ হয়নো আমি প্ৰেজেন্ট কন্টিনিউয়াস লিখিব পাৰো এইটো কেতিয়াও নাপাহৰিবা ইয়াৰ পিছত আমি বলা আমি শিকি লওঁ যে পাষ্ট কন্টিনিউয়াস কি পাষ্ট কন্টিনিউয়াস পঢ়িবলৈ যাওঁতে এই মুহূৰ্তত যিখিনি আমি পঢ়িলো প্ৰেজেন্ট কন্টিনিউয়াস সেইখিনি যাতে পাহৰি নোযোৱা বিকজ আই এম গোইং টু কোৰিলেট ইট মই এইটো কোৰিলেট কৰিম এতিয়া স্ট্ৰাকচাৰ একোৱা কন্ডিশন একোৱা গোটেইবোৰত মই কোৰিলেশনত বুজাম সেই কাৰণে কৈছো যে প্ৰেজেন্ট খিনি মনত ৰাখি লোৱা তেতিয়া আমি পাষ্ট খিনি সোনকালে শিকিব পাৰিম সো এতিয়া চোৱা পাষ্ট কন্টিনিউয়াস আমি প্ৰেজেন্টত পঢ়োতে যেতিয়া আমি গম পাইছো এটা কন্ডিশন যে এন একশন অফ দ্য প্ৰেজেন্ট টাইম যে যিকোনো এটা কামৰ বৰ্তমান চলি থকাটোক আমি ইউজ কৰো প্ৰেজেন্ট কন্টিনিউয়াস তেনেহলে পাষ্ট কন্টিনিউয়াসত কি হ'ব যিকোনো এটা কাম যিটো পাষ্টত চলি আছিল ভেৰি সিম্পল যে এন একশন সো এন একশন going on at past কোৰিলেশন টু সদায় বিল্ড কৰিবলৈ যত্ন কৰিবা যিকোনো এটা ঘটনা প্ৰেজেন্টত চলি আছে দেন উই আৰ গোইং টু ইউজ প্ৰেজেন্ট কন্টিনিউয়াস যিকোনো এটা ঘটনা পাষ্টত চলি আছিল অতীতত চলি আছিল দেন উই হ্যাভ টু ইউজ পাষ্ট কন্টিনিউয়াস সো এন অ্যাকশন গোইং অন এট পাষ্টত চলি আছিল গতিকে আমি ক'ব পাৰো যে when he came মই এইটো সেন্টেন্স লিখিছো এটা এক্সাম্পল দিছো সো মই কি লিখিছো মই লিখিছো যে when he came he যেতিয়া আহিছিল তাৰ পিছত মই লিখিছো we play আৰু প্লে টো মই ব্ৰেকেটত লিখি দিছো যে when he came we play এতিয়া ইয়াত কি হ'ব যে when he came he যেতিয়া আহিছিল আমি কি কৰি আছিলো আমি খেলি আছিলো গতিকে ইয়াত কি হ'ব we were playing সো কিমান সহজ when he came he যেতিয়া আহিছিল অহা কামটো পাষ্টত হৈছে অতীতত হৈছে and we play আমি খেলি আছিলো we were playing আমি খেলি আছিলো মানে অতীতত আমি খেলি থকা ঘটনাটো অলপ সময়ৰ বাবে কন্টিনিউ হৈ আছিল তেনেবোৰ ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব পাষ্ট কন্টিনিউয়াস বুজি পালো ইমানেই সহজ গতিকে ইয়াৰ স্ট্ৰাকচাৰটো কি হয় মনত ৰাখিবলৈ যে আমাক লাগিব এটা subject লাগিব এটা subject লাগিলে then we have to use was নাইবা were তাৰ পিছত একে মেইন ভাৰ্বৰ লগত I N G subject was were আৰু মেইন ভাৰ্বৰ লগত I N G এতিয়া তোমালোকক মই আৰু অকমান সহজ কৰি দিও with the help of the correlation যে এখিনি মই মচি দিছো মচি মই আকৌ এবাৰ লিখি দিছো তোমালোকে চোৱা যে was আৰু were দিলো নহয় নে আমি যেনেকে আগৰটো যোনটো প্ৰেজেন্ট কন্টিনিউয়াস কৰিছিলো তাত আমি ইউজ কৰিছিলো am is আৰু are এটা কথা মই তোমালোকক ক'বলৈ পাহৰি গলো এই মুহূৰ্তত কৈ দিছো শুনা যে যেতিয়াই প্লুৰেলত যায় তেতিয়া আমি ইউজ কৰো are ইউজ কৰো আৰু যেতিয়া সিঙ্গুলাৰ থাকে তেতিয়া আমি am আৰু is ইউজ কৰো আৰু am টো সদায় I লগতে ইউজ হয় আমি জানো আৰু সেকেন্ড পারসনৰ লগতো মানে you লগতো কিন্তু আমি are ইউজ কৰো এখিনি খুব সৰু কথা তোমালোকে অলৰেডি জানা মই জাস্ট তোমালোকক মানে এটা অকমান ৰিভিজন এটা কৰি দিছো এতিয়া শুনা আমি এইখিনি ইউজ কৰিছিলো প্ৰেজেন্ট কন্টিনিউয়াসত এতিয়া আমি ইউজ কৰি আছো was আৰু were আৰু এটো আমি কৰি আছো
past continuous use কৰিছো বুজি পাইছা নে একে কথা আমি যদি কনফিউজন যে where আমি কোড ইউজ কৰিব লাগিব আমি যত are ইউজ কৰো তাত আমি we have to use where আমি যত am আৰু use is ইউজ কৰো তাত আমি was ইউজ কৰিলে হল I was তাৰ পিছত you are you were they were যত আমি are ইউজ কৰিছো সেই ক্ষেত্ৰত আমি were ইউজ কৰিছো মানে ইয়াত were এ প্লুৰেলৰ কাম কৰিছে আৰু ইয়াত am আৰু is এ প্ৰেজেন্টত যেটো কাম কৰিছিল সেই কামটো ইয়াত was এ কৰিছে বুজি পালা ধৰা he was reading কিন্তু they প্লুৰেল হৈ গল মানে আমি বহুত মানুহৰ কথা কৈছো it is more than one গতিকে they were কি হ'ব reading so this is the use of was and were এই auxiliary verb কিটাৰ use টো মই তোমালোকক এক লগতে শিকাই দিলো গতিকে এইটোই আছিল আমাৰ past continuous then moving towards future continuous আমি এতিয়া পঢ়িম future continuous এতিয়া শুনা একেবাৰে সহজ প্ৰেজেন্টত হোৱা যিকোনো এটা কাম বুজাবলৈ প্ৰেজেন্টত চলি থকা কাম এটা বুজাবলৈ যেনেদৰে আমি প্ৰেজেন্ট কন্টিনিউয়াস পাষ্টত তাহানিতে চলি আছিল কিছু সময় ধৰি সেইবোৰৰ ক্ষেত্ৰত যেনেকৈ আমি পাষ্ট কন্টিনিউয়াস ঠিক তেনেদৰে যিকোনো এটা কাম যিটো আহি থকা ভৱিষ্যতত কিছু সময়ৰ বাবে চলি থাকিব কন্টিনিউ হ'ব তেনে ক্ষেত্ৰতে আমি ইউজ কৰো ফিউচাৰ কন্টিনিউয়াস একেবাৰে সহজ আমি যদি দুটামান এক্সাম্পল দিও বুজিবলৈ তোমালোকৰ আৰু সহজ হ'ব এতিয়া সোৱা মই কি লিখিছো কন্ডিশনটো যে an action going on at some future time যিখিনি কথা মই কলো যে সুদূৰ ভৱিষ্যতলৈ যিকোনো এটা কাম হৈ থাকিব সেই ঘটনাটো আমি আগতেই জানো যে হৈ থাকিব পাৰে তেনে ক্ষেত্ৰত আমি ইউজ কৰো ফিউচাৰ কন্টিনিউয়াস যদি এটা আমি ধৰা সেন্টেন্স লিখো যে আমি ধৰা সকলোৱে লগ লাগি এটা প্ল্যান কৰিলো যে শিওর সাকসেস এন্ড দ্য ভিউয়ার্স আমি সকলো লগ লাগি এটা কি প্ল্যান কৰিলো যে আমি এটা এডুকেশনাল টুৰলৈ যাম বতৰ খুব বেয়া গো সেই মুহূৰ্তত কি হল যে যেহেতু বতৰ বেয়া আমাৰ মনলৈ আহিছে যে ইট উইল বি ৰেইনিং when we start বুজি পাইছানে যে আমি যেতিয়া আৰম্ভ কৰিম আমাৰ জাৰ্নিটো আমি যেতিয়া আমাৰ যেটো যাত্ৰা আৰম্ভ কৰিম সেই মুহূৰ্তত কি হৈ থাকিব ইট উইল বি ৰেইনিং বৰষুণ দি থাকিব সেই মুহূৰ্তত বুজি পাইছানে কথাটো যে ইট উইল বি ৰেইনিং উইল গম পাই গলো ফিউচাৰ ইট উইল বি ৰেইনিং বৰষুণ দি থাকিব বৰষুণ দিব নহয় দি থাকিব যেটো মুহূৰ্তত আমি আৰম্ভ কৰিম সেই মুহূৰ্তত কি হৈ থাকিব বৰষুণ দিয়া কামটো ভৱিষ্যতে চলি থাকিব তেনে ক্ষেত্ৰত we have to use future continuous ইয়াৰ উপৰিও মই ধৰা তোমালোকক কলো যে আজি যেনেকৈ মই এই মুহূৰ্তত তোমালোকক এতিয়া গ্ৰামাৰ পঢ়াই আছো হয় নে নহয় সো তেনেকৈ মই ক'ব পাৰো আৰু এটা সেন্টেন্স লিখিছো মই তোমালোকে চাবা ভিজিবল হৈছে আই থিংক তোমালোকৰ আখৰখিনি দেখি পাইছা চাগে কি লিখিছো যে মই by the time tomorrow I shall be teaching you grammar by the time tomorrow I shall be teaching you grammar যে এই মুহূৰ্তত যে অহা কাইলৈ এইখিনি সময়ত আমি কি কৰি থাকিম মই তোমালোকক গ্ৰামাৰ শিকাই থাকিম মানে মোৰ গ্ৰামাৰ শিকোৱা কামটো মই তোমালোকক পঢ়োৱা কামটো কন্টিনিউ হৈ থাকিব সেই মুহূৰ্তত কিন্তু ভৱিষ্যতৰ কথা মনত ৰাখিবা যেটো কাম এতিয়ালৈকে হোৱা নাই আমি কৰিম আহি থকা দিনটোত যে বাই দ্য টাইম টুমৰো কাইলে এইখিনি সময়ত আমি কি কৰিম I shall be teaching you grammar মই তোমালোকক গ্ৰামাৰ পঢ়াই থাকিম মোৰ পঢ়াই থকা কামটো কন্টিনিউ হৈ থাকিব বুজি পালা So, এইবোৰ ক্ষেত্ৰত আমি ইউজ কৰো future continuous. Now we have to check the structure. Structure টো কি হয় আমি সেইটো বলা এবাৰ চাই লওঁ Structure কি হয় যে এটা আমাক সাবজেক্ট লাগিব of course সাবজেক্ট নোহোৱাকৈ সেন্টেন্স নহয় সাবজেক্ট এটা লাগিব আমাক
Subject to logar pisot ami jehetu jano je future, so we have to use shall and will. Moi tumalukor juntu last video asil tat moi shall aru will or use to koisilu monot ase sage tumalukor. Then we have to use be aru main verb ing. Gom palu ne? I shall be teaching. He will be playing. So, structure on likiso amake ta subject lagibo, then we have to use shall and will, then be and main verb or logot ami ing use koribo lagibo. I shall be teaching. Teach main verb tar logot ami use korisu ing. Then he will be playing. He kheli thakibo, moi tumalokok pohai thakim. Shall aru will duita use koriye moi duta sentence likhi disu. বুজি পালা নিশ্চয় আকৌ মই shall will এখিনিলে না যাও কালি আমি অলরেডি ডিসকাস কৰিছো সো এইখিনি আছিল কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস এন্ড ফিউচার কন্টিনিউয়াস যেহেতু সময় হৈছে মই আকৌ পারফেক্ট লৈ যাব বিচৰা নাই পারফেক্টৰ বাবে মই বেলেগ এটা ভিডিও বনাম সো মই তোমালোকৰ সুবিধাৰ বাবে অলপ সৰু সৰুকৈ ভিডিওবোৰ বনাইছো মই 2 ঘন্টা বা 3 ঘন্টা পঢ়াই গুটেই টেন্সটো শেষ কৰি দিব পাৰো কিন্তু টেন্স পঢ়ি শেষ হৈ যাব পাহৰি যাবা যে সিম্পল প্রেজেন্ট কি আছিল বা টেন্স কি আছিল হেতুকে পাহৰি যাবা সেইভাবে মই সৰু সৰুকৈ ভিডিওবোৰ বনাইছো যাতে এইখিনি কথাকে তোমালোকে ভালদৰে আয়ত্ত লৈ আনিব পাৰা ভালদৰে চালি জাৰি চোৱা যে এটো বুজিছো নাই বুজা দুইবাৰ তিনিবাৰ ভালকৈ চোৱা বস্তুবোৰ তাৰ পিছত আয়ত্ত লৈ অহাৰ পিছত আমি নেক্সট জুনটো আছে আমি হেডুলে মুভ কৰিম এতিয়া মই তোমালোকক 2 মিনিটতে ৰিকেপটো দি দিছো যে আজি আমি পঢ়িলো কি So আমি আজি পঢ়িলো কন্টিনিউয়াস টেন্স গুটেই কেইটা ভাগৰ আমি কন্টিনিউয়াস টু কমপ্লিট কৰিলো গতিকে কন্টিনিউয়াস মই অলৰেডি কৈছো নামটোৱে আমাক বুজায় শব্দটোৱে বুজায় যে যিকোনো এটা কাম কন্টিনিউ হৈ থকা একে লেঠাৰিয়ে হৈ থকা গতিকে আমি এক নম্বৰতে পঢ়িছিলো প্ৰেজেন্ট কন্টিনিউয়াসৰ আমি যদি স্ট্ৰাকচাৰটো এবাৰ মনত কৰি লও তেনে হলে তাত লাগিব আমাক এটা সাবজেক্ট লাগিব তাৰ পিছত আমাক লাগিব am is are তাৰ পিছত আমাক লাগিব মেইন ভাৰ্বৰ লগত ing এটা সেন্টেন্স লিখিও দিলো মই যে I am reading a book মই আৰু সেন্টেন্স নিলিখো যেনে কি you are reading a book কৰিব পাৰা তোমালোকে they are reading a book কৰিব পাৰা he is reading a book কৰিব পাৰা মই গুটেই কেইটা ইউজ কৰি এটা সেন্টেন্স কৈ দিছো দেন আমি যদি যাও যে past continuousৰ স্ট্ৰাকচাৰটো কি আছিল past মানে যিখিনি কাম আমি অলৰেডি কৰি আহিছো অতীতত কৰি আছিলো সেই ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব past continuous অলৰেডি ডিসকাস কৰিছো যে আমাক এটা সাবজেক্ট লাগিব দেন was were লাগিব মেইন ভাৰ্বৰ লগত ing লাগিব এই সেন্টেন্সটোকে আমি যদি লওঁ প্ৰেজেন্টত লিখিছো I am reading a book pastত হলে কি হ'ব বাৰু I was reading a book They were reading a book. বুজি পালা? Then আমি 3 নম্বৰটো লাষ্টটো পঢ়িছিলো future continuous আৰু তাৰ স্ট্ৰাকচাৰটো আছিল আমাক এটা সাবজেক্ট লাগিব then we have to use shall or will then be then main verbৰ লগত ing so it is very common main verbৰ লগত ing আমি ইউজ কৰিবই লাগিব to write continuous sentences So, subject shall will be aru main verb logot ing. মই read toke মই main verb hisabe loi tumalok bujaisu. I shall be reading a book. Teneke he will be reading a book. We shall be, they will be. Very simple. So I think তোমালোকে বুজি পালা এইখিনি নেক্সট যোনটো ভিডিও আছে তাত মই পারফেক্ট খিনি লৈ আহিম আৰু এটা কথা কৈ থওঁ যে এতিয়া লৈকে আমাৰ হায়াৰ সেকেন্ডাৰী ফাইনেলত যিমানখিনি কাৰেকচন আহিছে সিমানখিনি মই মানে সেইখিনি গুটাব পাৰিছো এতিয়া লৈকে সো সেইখিনি আমি ডিসকাস কৰিম
মই লকডাউনৰ বাবে মই এই তোমালোকৰ ক্লাছ 10 ৰ বোৰ্ডৰ যোনখিনি টেষ্ট পেপাৰ হক সেইখিনি মই গোটাব পৰা নাই এতিয়ালৈকে সো সেইখিনি মই যেতিয়া গোটাব পাৰো তাৰ টেন্স গ্ৰামাৰ খিনিও আমি অফ কোৰ্স ডিসকাস কৰিম সদ্যহতে মোৰ লগত আছে হায়াৰ সেকেন্ডাৰী ফাইনেলৰ আই থিংক 12 ৰ পৰা বুলি 18 লৈকে যিমানখিনি কাৰেকচন আহিছে সেই গুটেইখিনি মই অলৰেডি মই এৰেঞ্জ কৰি লৈছো So we are going to discuss all those things. ঠিক আছে so আজিলৈ আহিছো ঘৰত তোমালোকে প্ৰেক্টিস কৰিবা দুটা সেন্টেন্স লিখিবলৈ একদম নাপাহৰিবা আৰু থ্যাংক ইউ সো মাচ বহুত সোনকালে লগ পাম